আত্মসুৰক্ষাৰ বাবে আগ্নেয়াস্ত্ৰ স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়াৰ বাবে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰিলে অনুজ্ঞাপত্ৰ প্ৰদান আঁচনি লোকসেৱা ভৱনত আঁচনিৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰীয়ে বিশেষ আঁচনিখন উৎসৰ্গিত কৰিলে সেই সকল বিশেষ লোকলৈ আজি এই আঁচনিখন সেই সকলৰ কাৰণে উৎসৰ্গিত যাৰ মাটিৰ মৰমে যি গুৱাহাটীলৈ উঠি নাহিলে যিসকলে আমাৰ সংস্কৃতিটো ধৰি ৰাখিলে যিসকলে আমাৰ অসমৰ ডেমোগ্ৰাফিক ইনভেনশ্যনৰ ফলত নিজক নিৰাপত্তাহীনতাত ভুগিও নিজৰ মাটিডোখৰ বিক্ৰী কৰি জন্মভূমিৰ পৰা আঁতৰি অহা নাই ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চলৰ মূল বাসিন্দা তথা খিলঞ্জীয়া ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষাৰ অৰ্থে চৰকাৰে মুকলি কৰে আগ্নেয়াস্ত্ৰ অনুজ্ঞাপত্ৰৰ এই আঁচনি এতিয়াৰে পৰা বিশেষ পৰ্টেলৰ দ্বাৰা তেনে অঞ্চলৰ বাসিন্দাই আবেদন কৰিব পাৰিব অনুজ্ঞাপত্ৰৰ বাবে কিন্তু অনুজ্ঞাপত্ৰ লাভৰ ক্ষেত্ৰত থাকিব কেতবোৰ সীমাবদ্ধতা স্বাভাৱিকভাৱে আমি প্ৰথম চাম যে মানুহজনক কিয় আগ্নেয়াস্ত্ৰ লাগে কিয় লাগে মই ভাৰত বাংলাদেশ সীমান্তত থাকোঁ বা মই ইণ্টাৰষ্টেট বাউণ্ডাৰীত থাকোঁ বা মই এনে এটা ভালনাৰেবল এৰিয়াত থাকোঁ য'ত নেকি মোৰ কমিউনিটিটোৰ সংখ্যা একেবাৰেই কম যদি গোষ্ঠীগত বা সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেতিয়াহ'লে মই নিশ্চিতভাৱে পুলিচ নহাৰ আগলৈকে নিজক প্ৰতিহত কৰাৰ বাবে মই সক্ষম নহয় যদি মোৰ লগত আগ্নেয়াস্ত্ৰ নাথাকে ইয়াৰ সমান্তৰালকৈ প্ৰতিখন আবেদন পৰ্যবেক্ষণ কৰিব জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে উল্লেখ্য আগ্নেয়াস্ত্ৰ অনুজ্ঞাপত্ৰৰ আবেদনকাৰীৰ থাকিব নালাগিব কোনো গোচৰ আগ্নেয়াস্ত্ৰ দিয়াৰ আগতে মানুহজনৰ ওপৰত কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব কোনো ক্ৰিমিনেল এণ্টিচিডেণ্ট থাকিব নালাগিব অৰ্থাৎ চলিত গোচৰো থাকিব নালাগিব এনেকুৱা নহয় যে গোচৰত অভিযুক্ত হ'লেহে তেওঁক আমি আৰ্মছ লাইচেন্স নিদিওঁ গোচৰ চলি থাকিলেও তেওঁ আৰ্মছ লাইচেন্স পাবৰ বাবে যোগ্য নহয় মুখ্যমন্ত্ৰীয়ে সদৰি কৰা অনুসৰি অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ আবেদনকাৰী মানসিকভাৱে সুস্থ হ'ব লাগিব ইয়াৰ সমান্তৰালকৈ দুৰ্গম তথা স্পৰ্শকাতৰ এলেকাৰ বিশেষ লোকসকলক অনুজ্ঞাপত্ৰ প্ৰদানৰ সমান্তৰালকৈ প্ৰশিক্ষণৰো ব্যৱস্থা কৰিব চৰকাৰে গভৰ্ণমেণ্টে বিভিন্ন জিলাত আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিব পৰা মানুহ আমি এক্ৰেডিটেড কৰি ৰাখিছোঁ আমাৰ ৰিটায়াৰ্ড পুলিচ অফিচাৰ হওক ৰিটায়াৰ্ড আৰ্মি অফিচাৰ হওক গতিকে প্ৰথমতে প্ৰশিক্ষণ লোৱাৰ পিছতহে আৰ্মছ লাইচেন্স ল'ব পৰা যায় লগতে সমগ্ৰ বিষয়টো ৰাজনীতিৰ পাকচক্ৰলৈ লৈ নাযাবলৈ আহ্বান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিষয় উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় কংগ্ৰেছে যধে মধে বহু লোককে আগ্নেয়াস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰে কিন্তু বৰ্তমান চৰকাৰে স্পৰ্শকাতৰ মানুহক নহয় স্পৰ্শকাতৰ এলেকাক প্ৰাধান্য দিছে বৰঞ্চ আমাৰ চৰকাৰে ভালনাৰেবল মানুহক নিদি ভালনাৰেবল প্লেছত থকা মানুহক দিছে আগতেতো ভালনাৰেবল মানুহকো দিছিলে এতিয়া ভালনাৰেবল মানুহক আমি দিব খোজা নাই মেণ্টেলি ষ্টেবল মানুহক দিব খুজিছোঁ যোনে নেকি মেণ্টেল ষ্টেবিলিটি যেতিয়া আমি কম্পেয়াৰ কৰিম তেতিয়া মানুহজনে লিকাৰ কনজিউম কৰে নেকি কিমানটো বেছিলৈকে খায় অল দিছ থিংছ উইল বি ভেৰিফাইড আনপিনে মুখ্যমন্ত্ৰীয়ে বিষয়টো ধৰ্মীয়কৰণ নকৰিবলৈ স্পষ্ট ভাষাৰে আহ্বান জনায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ধৰ্মৰ ভিত্তিত দিয়া নহয় আগ্নেয়াস্ত্ৰ অনুজ্ঞাপত্ৰ দিছ ইজ এ ৰিলিজিয়াছ নিউট্ৰেল স্কিম খালি ইণ্ডিজেনাছ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব বা আমাৰ অৰিজিনেল ইনহেবিটেন্স অফ আছাম হ'ব লাগিব গতিকে দিছ ইজ নট এ যে আমি হিন্দু মানুহক দিম নট ডেট এজন খ্ৰীষ্টিয়ান মানুহেও লাইচেন্স পোৱা যোগ্য এজন মুছলমান মানুহেও লাইচেন্স পোৱা যোগ্য যদিহে তেওঁৰ তিনিটা প্ৰজন্ম সেই অঞ্চলত বাস কৰিছে খিলঞ্জীয়া ভাৰতীয় নাগৰিকক আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিৰোধী দল সংগঠনে তেনেস্থলত চৰকাৰীভাৱে কি কাৰণত এনেকৈ এছাম লোকক অস্ত্ৰ শস্ত্ৰ দিব বিচৰা হৈছে ই আমাৰ বাবে বুজা টান কাৰণ যদি এনেকুৱাই হৈছে তেতিয়াহ'লে মই নিশ্চিতভাৱে ক'ব লাগিব যে গৃহ বিভাগ ব্যৰ্থ হৈছে এইটো ব্যৱস্থা আজিও আছে মুখ্যমন্ত্ৰীয়ে সেই কথাকাৰ সুকীয়াকৈ ক'ব লগা কি হ'ল
সুকীয়াকৈ ক'ব লগা এইবাবেই হ'ল যে 40 বছৰ অকৰ্মণ্যতাৰে অসম চুক্তি ৰূপায়ণ নকৰি অসমীয়া মানুহক অসমত সংখ্যালঘু হ'ব লগা পৰিৱেশলৈ ঠেলি দি সেই অসমীয়া মানুহক এতিয়া বন্দুক লৈ নিজকে আত্মৰক্ষা কৰাৰ কাৰণে তেওঁ দায়িত্ব পূৰণ কৰিছে। জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনৰ সন্মুখীন হোৱা এলেকাসমূহৰ খিলঞ্জীয়াৰ হাতত চৰকাৰে অৰ্পণ কৰিব আগ্নেয়াস্ত্ৰ, কিন্তু অনুজ্ঞাপত্ৰ লাভৰ ক্ষেত্ৰতো থাকিব কেতবোৰ বিধি। গতিকে ইয়াৰ জৰিয়তে খিলঞ্জীয়াই কিদৰে আত্মসুৰক্ষা পথত অগ্ৰসৰ হয় সেয়া সময়ত লক্ষণীয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সৈতে প্ৰস্তুতি গগৈৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।